Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব ৰাইডাৰ্ছ ইউটিউব চেনেলত। তো প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব PNRD Assam gov.in, ঠিক আছে। এইটো সাৰ্চ কৰাৰ পিছত এইটো আপোনাৰ অফিচিয়েল পৰ্টেল হয়, যেটো পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্টৰ আসাম গভৰ্ণমেণ্টৰ, ঠিক আছে। তো এইটো পেজ ওপেন হৈ যাব। তো আজি মই আলোচনা কৰিম যেটো PNRD ৰ পৰা যেটো নটিফিকেশন আছে তাৰে গুটেখিনি ডিটেইলছ আপুনি এইটো ভিডিঅ'ত পাব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিঅ'টো। তো PNRD পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট আসাম তাৰ পৰা আহিছে ভেকেন্সিটো, ঠিক আছে। তো PNRD যেটো 2024 ৰ যেটো ৰিকুৱাৰমেণ্ট আহিছে এটা আপোনাৰ পোষ্ট হৈছে IT বেসড প্ৰফেশনাল, ঠিক আছে। বহুত কেইটা পোষ্ট আছে, কিন্তু এই পোষ্ট কেইটা যেটো অফিচিয়েল নটিফিকেশন হয় তাতে মেনশন কৰি দিয়া নাই কিমান কেইটা পোষ্ট আছে, ঠিক আছে। যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি মেচ কৰিছে দেন আপুনি এপ্লাই কৰিব, ঠিক আছে। যেহেতুকে পোষ্টৰ যেটো ডিটেইলছ সেইখিনি ইয়াতে দিয়া নাই, যেটো অফিচিয়েল নটিফিকেশন আছে তাতে দিয়া নাই, ঠিক আছে, কিমানখিনি পোষ্ট আছে। তো এডুকেশনাল কোৱালিফিকেশন খিনি চাওক। যদি আপুনি BSc আছে, ঠিক আছে, বেচেলাৰ অফ সায়েন্সত আপুনি গ্ৰেজুৱেচন কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। এইটো IT বেসড প্ৰফেশনাল হয়, ঠিক আছে। আৰু যদি আপুনি BCA কৰিছে, BTech কৰিছে, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে বা MCA কৰিছে তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। MHC কৰিছে তথাপি আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। তো এইখিনি ক্ৰাইটেৰিয়া দিছে। আপুনি যিকোনো ৰেকগনাইজ যেটো ইনষ্টিটিউশন বা ইউনিভাৰ্চিটিৰ পৰা আপুনি আপোনাৰ ডিগ্ৰীখিনি লোৱা হ'ব লাগিব আৰু মিনিমাম আপোনাৰ তাতে মিনিমাম 60% মাৰ্ক হ'ব লাগিব, ঠিক আছে। 60% মাৰ্ক লৈ কিনে আপুনি তাতে কোৱালিফাইড কৰা হ'ব লাগিব। আৰু যদি আপুনি ডিস্টেন্স মোডৰ পৰা কোনো ডিগ্ৰী কৰিছে ইয়াৰ ভিতৰত, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ এপ্ৰুভ হ'ব। DEC UGC পৰা যদি আপুনি লৈছে বা AICTE পৰা যদি লৈছে তেতিয়াহ'লে এইটো ভ্যালিড হ'ব, ঠিক আছে। PNRD যেটো IT বেসড প্ৰফেশনালৰ কাৰণে যেটো পোষ্ট আছে তাৰ কাৰণে আপোনাৰ কোৱালিফিকেশন খিনি ইমানখিনি লাগে, ঠিক আছে। যদি আপোনাৰ মেচ কৰিছে এইখিনি কোৱালিফিকেশন তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, তেতিয়াহ'লে আপুনি এপ্লাই কৰি দিব, ঠিক আছে। তাহক আৰু কিছুমান ডিটেইলছ আছে। তো তাৰপিছত চাব লাগে আপোনাৰ ওয়াৰ্কিং এক্সপিৰিয়েন্স বিচাৰিছে। তো আপুনি IT প্ৰফেশনত মিনিমাম 3 ইয়াৰ্স আপুনি কাম কৰা হ'ব লাগিব, ঠিক আছে। মিনিমাম 3 ইয়াৰ্স আপুনি কাম কৰা এক্সপিৰিয়েন্স হ'ব লাগিব। যিকোনো ইনষ্টিটিউশনত আপুনি তেনেকৈ কাম কৰিছে বা গভৰ্ণমেণ্ট সেক্টৰত যদি বা সিমিলাৰ যদি প্ৰফাইলত কাম কৰিছে গভৰ্ণমেণ্ট সেক্টৰত তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। ঠিক আছে। হেল্প ডেস্ক দিছে। যদি কিবা আপোনাৰ ৰিকুৱাৰমেণ্ট থাকে, কিবা সুধিব লগা থাকে বা জানকাৰী কিবা যদি আপোনাৰ লাগে বা কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপুনি যেটো অফিচিয়েল মেইল হয়, ঠিক আছে, requirement.cprd@gmail.com ত আপুনি মেইল কৰিব পাৰে। লগতে 18 অফিচিয়েল এইটো নাম্বাৰৰ মই এইটো ভিডিঅ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। এইটো 1800-123-3230, ঠিক আছে। এইটো নাম্বাৰত আপুনি কন্টাক্ট কৰিব পাৰে, যেটাৰ যেটো হেল্প ডেস্ক নাম্বাৰ হয়, ঠিক আছে। তো আপুনি মেইলতো কন্টাক্ট কৰিব পাৰে বা ডাইৰেক্ট ফোন কৰি কিনে কিবা জানিব থাকিলে। তো কিছুমান আদাৰ্স যেটো ক্ৰাইটেৰিয়া আছে এইখিনি চাই লওক। আদাৰ্স ক্ৰাইটেৰিয়া যেটো PNRD ৰিকুৱাৰমেণ্টৰ কাৰণে দিছে, তো আপোনাৰ মেক্সিমাম যেটো এজ লিমিট হয় আপুনি 38 ইয়াৰ্স আন্ডাৰত হ'ব লাগিব, ঠিক আছে। 38 ইয়াৰ্স লাগে যদি আপোনাৰ 1 জানুৱাৰী লাগে হয় তেতিয়াহ'লেহে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব, ঠিক আছে। 38 ইয়াৰ্স যদি আপোনাৰ পাৰ হৈ গৈছে তেতিয়াহ'লে আপুনি বা নোৱাৰিব এইটো কাৰণে। আৰু এইটো যেটো এজ হয় এটা আপোনাৰ 1 জানুৱাৰী 25 যেটো আছে ইয়ালৈকে কাউন্ট কৰা হ'ব, ঠিক আছে। তাৰপিছত চাওক আপুনি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব, সিটিজেনশিপ আপোনাৰ ইণ্ডিয়ান হ'ব লাগিব, ঠিক আছে। ইণ্ডিয়ান সিটিজেনশিপ হ'লেহে আপুনি এটি এপ্লাই কৰিব পাৰিব। যদি বেলেগ কান্ট্ৰিৰ পৰা আপুনি কৰিছে তেনেহ'লে এপ্লিকেশন আপুনি কৰিব নোৱাৰিব, ঠিক আছে। তো ৰেসিডেন্সিয়েল প্ৰুফৰ কাৰণে কিছুমান ডকুমেন্টছ আপুনি ভ্যালিড হয়, যেনেকৈ ধৰক PRC আছে, বাৰ্থ সাৰ্টিফিকেট, ঠিক আছে, এনেকুৱা হয়। তো আপুনি চেক কৰি ল'ব। যদি আপোনাৰ ৰেসিডেন্সিয়েল প্ৰুফ আছে তেতিয়াহ'লে তাতে দিব লাগিব এপ্লাই কৰোঁতে, ঠিক আছে। মই এপ্লাইটো দেখাই দিম আপুনি কেনেকৈ কৰিব, ঠিক আছে। তাৰপিছত চাওক স্কিল লাগিব, কিছুমান লেংগুৱেজ স্কিলটো আপুনি পিউৰলি ইংলিছ হিন্দী জনা থকা হ'ব লাগিব। লগতে আপুনি আছামিজ লেংগুৱেজটো জনা থকা হ'ব লাগিব, ঠিক আছে। আপনি 3টা ল্যাঙ্গুয়েজ এতে প্রেফার করে, ইংলিশ, হিন্দি এন্ড আসামিজ ল্যাঙ্গুয়েজ। তো আপনার রেমুনারেশন মানে আপনার যেটো স্যালারি হবো পার মান্থ আপনি 30,000 পাবো, তার লগত প্লাস হবো এপ্লিকেবল যেটো অ্যালাউন্স থাকে
ট্ৰেভেলিং এলাউন্স বা দেয়াৰ এলাউন্সেছ থাকে তো গোটেইখিনি এলাউন্সখিনি আপোনাৰ এপ্লিকেবল হ'ব যিখিনি মানে এজ এ নৰ্মছ PNRD আণ্ডাৰত পৰে গোটেইখিনি আপুনি পাব লগতে আপুনি PF-টো পাব প্ৰভিডেণ্ট ফাণ্ডৰ বেনিফিটছো পাব ঠিক আছে এতিয়া আপুনি এপ্লাই কেনেকৈ কৰিব ঠিক আছে এপ্লাই কৰিব হ'লে যেটো PNRD যেটো অফিচিয়েল ওয়েবসাইট আছে তাৰ পৰা কৰিব লাগিব মই গোটেইখিনি দেখুৱাম তাৰ আগতে মই অলপ এটা আপোনাক অভাৰভিউ এটা দেখাই আছো ঠিক আছে তো হাউ টু এপ্লাই PNRD যেটো ৰিকোয়াৰমেন্ট আছে তাত কেনেকৈ এপ্লাই কৰিব তো মই প্ৰথমে গলো যেটো PNRD অফিচিয়েল পোৰ্টেল আছে তাতে আপুনি প্ৰথমতে ভিজিট কৰিব লাগিব ইম্পৰ্টেন্ট যেটো ৱেব লিংক আছে লিংক সেকশন তাতে যাব লাগিব আৰু তাতে যোৱাৰ পিছত আপুনি অনলাইন এপ্লিকেশন ফৰ্ম এটা সাবমিট কৰিব লাগিব ঠিক আছে তো যেতিয়া আপোনাৰ অনলাইন এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব তাৰ পিছত আপোনাৰ এটা এপ্লিকেশন নাম্বাৰ জেনাৰেট হৈ যাব ইয়াৰ পৰা আৰু তাৰ পিছত আপুনি লগইন কৰি কিনে পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এণ্ড নেসেসাৰী ডকুমেন্ট যিখিনি আছে এইখিনি আপুনি আপলোড কৰিব লাগিব ঠিক আছে তো ফটো সিগনেচাৰ এইখিনি লগতে আপোনাৰ যদি ৰেসিডেন্সিয়েল সাৰ্টিফিকেট কাৰণে প্ৰপ'জ এইখিনি দি কিনে আপুনি আপলোড কৰিব লাগিব কৰি কিনে আপুনি লাষ্টত সাবমিট কৰি দিব লাগিব আৰু সাবমিট হৈ যোৱাৰ পিছত আপুনি এটা প্ৰিন্ট আউট যেটো একনলেজমেন্ট হয় এটো আপুনি প্ৰিন্ট আউট কৰি ল'ব অল ডাটা আপোনাৰ তাতে থাকি যাব তো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি এটো প্ৰিন্ট আউট কৰি ৰাখি দিব ঠিক আছে তেতিয়া চাওক ডকুমেন্টছ খিনি আপুনি কি ডকুমেন্টছ আপলোড কৰিব লাগিব তাতে কি ডকুমেন্টছ আপুনি তাতে আপলোড কৰিব লাগিব চাওক এডুকেশনাল যেটো কোৱালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট আছে ক্লাস 10 ৰ যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন মানে সাৰ্টিফিকেট আৰু মাৰ্কশিটটো আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ এজ প্ৰুফত আপুনি আপলোড কৰিব লাগিব বাৰ্থ সাৰ্টিফিকেট নহলে এডমিট কাৰ্ড সাৰ্টিফিকেট যেটো আপোনাৰ ক্লাস 10 ত পায় ঠিক আছে তাৰ পিছত আপোনাৰ প্ৰুফ আইডি প্ৰুফ এটা সাবমিট কৰিব লাগিব উইথ ফটো মানে আপোনাৰ ফটো থকা এটা আইডি প্ৰুফ সাবমিট কৰিব লাগিব আপলোড কৰিব লাগিব ঠিক আছে এড্ৰেছ প্ৰুফ আপুনি তাতে আপলোড কৰিব লাগিব তাৰ পিছত সাৰ্টিফিকেট ইস্যুড বাই দা কমিউনিটি অথৰিটি অফ দা গভৰ্নমেন্ট যেনেকৈ আপোনাৰ যেটো কাষ্ট সাৰ্টিফিকেট ঠিক আছে আপনি কোনটো কাষ্টৰ পৰা বিলং কৰি আছে কাষ্ট সাৰ্টিফিকেটটো আপুনি তাতে সাবমিট কৰিব লাগিব আপোনাৰ যেটো কাষ্ট সাৰ্টিফিকেট তাৰ পিছত যদি আপোনাৰ এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্সটো আপুনি সাবমিট কৰিব লাগিব এক্স সাৰ্ভিসমেন যদি হয় এইটো ফিল্ডত যদি আপুনি কাম কৰিছে এটো কাৰণে আপুনি এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব তাৰ পিছত আপুনি সেলফ এড্ৰেছ এটা পাসপোৰ্ট সাইজৰ ফটো আপুনি আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব ঠিক আছে এইখিনি আপলোড কৰাৰ পিছত আপোনাৰ ডকুমেন্টছ খিনি সাবমিট হৈ যাব ঠিক আছে নেসেসাৰী ডকুমেন্টছ আপোনাৰ এইখিনি আপুনি তাতে সাবমিট কৰিব লাগিব এতিয়া সব ইম্পৰ্টেন্ট স্টেট যেটো হয় আপোনাৰ PNRD 2024 এটো এপ্লিকেশনটো স্টাৰ্ট হোৱাৰ কথা আছিল আপোনাৰ 4 ডিসেম্বৰৰ পৰা কিন্তু কিবা কাৰণত টেকনিক্যাল ইস্যু হোৱাৰ কাৰণে ইহতে 7 ডিসেম্বৰৰ পৰা অলৰেডি স্টাৰ্ট কৰি দিছে ঠিক আছে 8 ডিসেম্বৰৰ পৰা অলৰেডি আপোনাৰ এপ্লিকেশনটো স্টাৰ্ট হৈ গ'ল এপ্লিকেশন ঠিক আছে আৰু টু লাষ্ট ডেট দি আছিল 18 ডিসেম্বৰ লৈকে 2024 কিন্তু এতিয়া অলপ ডেটটো এক্সটেন্ড কৰি কিনে 20 ডিসেম্বৰ লৈকে কৰি দিছে তো অফিচিয়েল ওয়েবসাইট যেটো এটো হয় PNRD যেটো আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিলে আপুনি তাতে সাৰ্চ কৰিব PNRD assam.gov.in ঠিক আছে তেতিয়া এটো পেজ ওপেন হৈ যাব ঠিক আছে কি সব আপুনি এপ্লাইটো কেনেকৈ কৰিব ঠিক আছে এপ্লাই প্ৰসেছটো মই আপোনাক দেখাই আছো তো এইটো ভিডিও ডেসক্ৰিপচনত আপুনি লিংকটো পাই যাব আপুনি জাস্ট তাতে ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত অলপ নেটৱৰ্কৰ ইস্যু আছে এনেকৈ এটা পেজ খোলাই দিব যেটো PNRD আসামৰ যেটো requirements.in portal যেটো হয় এটো ওপেন হৈ যাব এটো হোম পেজ এন্ড ৰিকুৱাৰমেন্ট পৰ্টেল হয় এটো ঠিক আছে এডভাৰটাইজিং তাতে আছে আপুনি ক্লিক কৰি কিনে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে নিউ এপ্লিকেন্ট ৰেজিষ্ট্ৰেচন আছে এন্ড লগইন ৰেজিষ্টাৰ যদি আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি লগইন কৰিব পাৰিব ঠিক আছে অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 7 ডিসেম্বৰৰ পৰা আৰু অনলাইন যেটো ক্লোজিং ডেট হয় 20 ডিসেম্বৰ ঠিক আছে তাৰ আগতে আপুনি এপ্লাইটো কৰি ল'ব যেটো ডেট আছে ঠিক আছে তো অলৰেডি মই আপোনাক কৈ দিলো যেটো যিখিনি ডকুমেন্টছ লাগিব ঠিক আছে ডকুমেন্টছ খিনি আপুনি চাই ল'ব লাগিলে এবাৰ এইটো পোৰ্টেলত আহি কিনে ঠিক আছে ষ্ট্ৰাকচাৰ খিনি আপুনি কৰি ল'ব আগতে তাৰ পিছত যাওক প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত লগইন কৰিব লাগিব তাৰ পিছত আপুনি যেটো ফৰ্ম ফিল আপ কৰিব আপোনাৰ নেসেসাৰী ডকুমেন্ট মানে জিটি ডিটেইলছ খিনি দি কিনে আপুনি ডকুমেন্টছ খিনি আপলোড কৰি কিনে সাবমিট কৰিব লাগিব এটো মই দেখাই আছো প্ৰথমে আপুনি নিউ এপ্লিকেন্ট ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ঠিক আছে
তো ক্লিক কৰাৰ পিছত চাওক প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিব দিছে যিখিনি ষ্টাৰ মাৰ্ক দি আছে গুটেখিনি আপুনি সাবমিট কৰিব লাগিব যদি ষ্টাৰ মাৰ্কটো ব্ল্যাঙ্ক ৰাখে তেতিয়াহলে আপোনাৰ ফৰ্মটো সাবমিট নহব ঠিক আছে তো প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেমটো দিব তাৰ পিছত যদি আপোনাৰ মিডল নেম থাকে দেন দিব নহলে আপুনি লাষ্ট নেমটো তাতে বহাই দিব ঠিক আছে তাৰ পিছত আপুনি দিব লাগিব মোবাইল নাম্বাৰ যদি আপোনাৰ মোবাইল নাম্বাৰটো আছে ভ্যালিড মোবাইল নাম্বাৰটো দিব কারণ তাতে ওটিপি ভেরিফিকেশন হ'ব ঠিক আছে বা কিবা নোটিফিকেশনটো আপনি পাব তো ভ্যালিড মোবাইল নাম্বাৰটো দিব তাৰ পিছত আপোনাৰ ফাদার্স নেম আপোনাৰ দেউতাকৰ নেমটো দিব তাৰ পিছত আপোনাৰ মাদাৰ নেমটো দিব এতে ঠিক আছে আপোনাৰ মাকৰ নামটো এতে বহাই দিব তাৰ পিছত আপুনি এটা ভ্যালিড ইমেইল আইডি আপুনি এতে এই বক্সত দি দিব ঠিক আছে তাৰ পিছত আপুনি সিলেক্ট কৰিব আপোনাৰ ডেট অফ বাৰ্থ ঠিক আছে আপনি এতে ক্লিক কৰি কিনে আপনি ইয়াৰ হিচাপত ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যেটো আপোনাৰ ডেট অফ বাৰ্থ হয় ঠিক আছে তাৰ পিছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল যি হয় আৰু আপোনাৰ ৰিলিজনটো সিলেক্ট কৰিব কোনটো ৰিলিজনৰ হয় আপুনি দেন নেশনালিটি আপনি সিলেক্ট কৰি ল'ব ঠিক আছে নেশনালিটি ইন্ডিয়ান হয় তো আপোনাৰ কাস্টটো সিলেক্ট কৰি ল'ব আপুনি যেটো কাস্ট হয় ঠিক আছে তাৰ পিছত আপনি মেৰিটেল যেটো স্ট্যাটাস হয় সিঙ্গেল থাকিলে সিঙ্গেল মেৰিড থাকিলে মেৰিড দিব ঠিক আছে আপোনাৰ যেটো হয় আৰু মেৰিটেল যেটো মেৰিটেল স্ট্যাটাস হয় এটো দিব তাৰ পিছত এটা আপনি ক্যাপচাটো বহাই দিব ঠিক আছে ক্যাপচাটো বহাই দি কিনে আপনি সাবমিট কৰি দিব আপোনাৰ তাতে এপ্লিকেশন নাম্বাৰ এটা জেনাৰেট হৈ যাব যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি ক'ব পাৰি ঠিক আছে এটো জেনাৰেট হোৱাৰ পিছত আপনি ইয়াৰ পৰা বেক যাব ঠিক আছে আপোনাৰ পোৰ্টেলটো ওপেন হৈ যাব তাৰ পিছত আপনি তাতে যেটো লগইন ৰেজিষ্ট্ৰেচন ইউজাৰত ক্লিক কৰি দিব ঠিক আছে যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হ'ব তাৰ পিছত এতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপনি যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছে এটো নাম্বাৰ এতে দিব বহাই কিনে ঠিক আছে নহলে আপোনাৰ মোবাইল নাম্বাৰটো দিব অথবা আপোনাৰ যেটো ইচ্ছা তাইৰে বহাব পাৰিব আপনি ৰেজিষ্ট্ৰেচন নাম্বাৰ অবলিক মোবাইল নাম্বাৰ যিকোনো এটা বহাব আপনি বহাই কিনে আপনি আপোনাৰ ডেট অফ বাৰ্থটো এতে সিলেক্ট কৰি দিব ক্যাপচাটো বহাই কিনে আপনি লগইন কৰি কিনে আপোনাৰ যেটো পাৰ্সোনাল ডিটেইলছ খিনি আছে ঠিক আছে লগতে আপোনাৰ যিখিনি ডকুমেন্টছ লাগে আপলোড কৰিব লাগে এইখিনি ডকুমেন্টছ আপুনি আপলোড কৰি কিনে আপুনি সাবমিট কৰি দিব ঠিক আছে তো এইটো ভিডিওত ইমানতে তো আপনি সাবমিট কৰাৰ পিছত প্ৰিন্ট আউটটো মনত কৰি অলপ মানে মনত পেলাই কিনে আপনি এটো ডাউনলোড কৰি ল'ব নহলে প্ৰিন্ট আউট কৰি ল'ব ঠিক আছে তো এইটো ভিডিওত ইমানতে যদি কিবা প্ৰবলেম পায় এটো এপ্লাই কৰোতে দেন আপুনি মোক এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে ঠিক আছে মই যিমান পাৰো আপোনাক সাপোৰ্ট কৰি দিম এপ্লাই কৰোতে ঠিক আছে তো এইটো ভিডিওত ইমানতে ধন্যবাদ দি কিনে ভিডিও ইমানতে সামৰিছো